Vasudevaya Janmanasya Yatuvannayati tarate Chatta vikasara Tene brahma hridaya dikavaye Muyanti Yatsuraya Tejo Adimridam Yata Vinimayo Yattoti Sagrumisa Dhanna Sena Sadanirastakahukam Satyam Param Dhimahi Dharma Pujjita Kautama Vastu Paramo Nimaccha Charanam Satam Vedam Vastavamatra Vastu Sivadam Tapatrayu Mulanam Srimad Bhagavate Mahamuni Kite Kingma Purrisaraha Sajju Hidya Varuddhate Yatra Kitivi Susuvi Tatthana Nigama Kalpataru Galitam Phalam Chukamukatmita Drava Samyutam Piyata Bhagavatam Rasamalayam Muhuruhurasika Bhuvi Bhavuka Kipalo Bhagat Vaishnava Samasto Janar Sharanat Punasya Sewa Janai Daivoki Nandan Krishna Sharanat Sewa Dhori Nalbari Namghorat Omokho Agbohai Oha Bhagat Onusthan Bhagor Ajir Ami Punor Arambhonir Phale Goiso Porikshitor Kolinigra Huni Mukhonokarihi Bhulila Surja Jena Bhoilaya Da Bhuta Koridiga Vijayava Jayapa Paila pase Kurukshetra Rathe Monite Dekhila Nipotitote Bisare Asoit henu bikhaduyu dukhata kandante Minaladha walabrikha kampuitarlaturi Iswaranatataroi Khudra Gute Danda Dhuri Bhoyatete Janta Jena Malamutrayati Saranara Bahare Dhe Nuku Koroi Khasti Ekananteya Santrabahe Lutaka Nayane Onathok Maroi Jeno Durjana Tentone
দেখি খেদি গলা এ রাজায়াথে বেঁধে এ হাতে শৰধনু ধৰি সুবৰ্ণৰ ৰথে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোনতই কহ ৰে অধম দুৰ্জন মুহুৰ ৰাজ্যত কৰ হিমত দুৰ্বল হে মৰিবাকো শংকা নাহি কিহৰ নিষ্ফল নৃপতিৰ বেশত ৰৈ কৰ্মত চাণ্ডাল হেন জান পাইলো আহি তোৰ মকাল শিৰত মুকুট হাতত দণ্ড দেখাত ভয়ংকৰ ৰূপটো ৰজাৰ দৰে পৰীক্ষিত নৃপতিয়ে তেওঁৰ ককাক সকলে এৰি থৈ যোৱা ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ এই দুইখন ৰাজ্য দিগ্বিজয় কৰিছে। দিগ্বিজয় মানে দিশবিলাকত সমস্ত ঠাইত ধৰ্ম বৰ্তি আছেনে নাই তাৰ সন্ধান চলাইছে আৰু কুৰুক্ষেত্ৰৰ ওচৰে পাজৰে আহি পাই দেখিছে এটি ধবল সুত অৰ্থাৎ বগা বৰণৰ বিষ আৰু এজনী ধেনুক এই পাখণ্ডৰ ভাওদৰা চাণ্ডালৰ নিচিনা দেখাত ৰজাৰ নিচিনা এই ক্ষুদ্ৰজনে চৰণত প্ৰহাৰ কৰিছে। বিষয়ো কান্দিছে আৰু ধেনুও কান্দিছে। তেনেকুৱাতেই আহি উপস্থিত হ'ল ধৰ্মৰাজৰ নাতি ৰজা পৰীক্ষিত। পৰীক্ষিতে সেই ক্ষুদ্ৰ গোটৰ ওচৰলৈ গৈ ক'লে যে মোৰ পিতামহসকল ককাসকল ইমান ধাৰ্মিক আছিল, কোনো জীৱক কেতিয়াও অন্যায় কৰা নাছিল। এনে ধৰ্মৰাজ্যত এনেদৰে এই জীৱ দুটিক শাস্তি দিবলৈ কষ্ট দিবলৈ তোৰ যে সাহস হ'ল, তোৰ মৃত্যুলৈও ভয় নাই নেকি? আৰু মেঘৰ গম্ভীৰ ধ্বনি বুলি কৈছে, অৰ্থাৎ বৰ্জ্যসম কঠিন বাক্য প্ৰয়োগ কৰিছে পৰীক্ষিতে। এই দেখাত নৃপতিৰ দৰে কৰ্মত চাণ্ডাল সেইজন পৰীক্ষিত ৰজাই নিজেই সন্মুখ হ'ল তেওঁৰ ৰাজ্যত যে কেনে অধৰ্ম আৰু অন্যায় সংগঠিত হৈছে। সেইজনে হে মুহুৰ ৰাজ্যত কৰ হি
মত দুৰ্বল মৰিবাকো শংকা নাই কহিৰ নিষ্ফল যে ইমান স্খলিত বা তললৈ যোৱা অধপতন হোৱা এই জীৱহিংসাৰ দৰে উপবৃত্ত কাম কৰিবলৈ পুণ্যময় পাণ্ডৱৰ নাতিৰ ৰাজ্যত সাহস কৰা তোৰ মৃত্যুলৈও ভয় নাই ইয়াত জীৱক ঈশ্বৰৰ দৰে প্ৰেম দয়া আৰু কৰুণা এইবিলাক কৰা হয় কোনো জীৱক কোনো হিংসা নকৰে কৃষ্ণৰ পবিত্ৰ চৰণৰ ধূলি ইয়াত পৰি আছে ধৰ্মৰাজ যুধিষ্ঠিৰে এইখন ৰাজ্য অধৰ্ম অন্যায়স্বৰূপ দুৰ্যোধন দুঃশাসন কৰ্ণ আদিক বিনাশ কৰি এইখন ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে এই ধৰ্মৰাজ্যত তই এনে অন্যায় কৰিবলৈ ইমান তোৰ স্খলন অৰ্থাৎ হেৰৌ নিষ্খল মানে নিস্বভাৱযুক্ত বেয়া আচৰণযুক্ত তোৰ মৃত্যুলৈও ভয় নাই নে এনে বেয়া কাম কৰিলে ধৰ্মৰাজ্যত যে মৃত্যুদণ্ড হ'ব ই নিপতিৰ বেশতই কৰ্মত এ হেন জান পাইলো আখি তোৰ মকাল তোৰ বেশটো ৰজাৰ দৰে কিন্তু কৰ্মটো তোৰ চাণ্ডালৰ সেইটো কাৰণেই ৰজাৰ ভাও ধৰি চাণ্ডালৰ বৃত্তি লোৱা জনৰ এতিয়া নিঘাত মৃত্যু তই মৃত্যুৰ বাবে সাজু হ পৰীক্ষিতে কৈছে তোৰ ওচৰত আহি মৃত্যুৰ ৰজা যম আৰু কাল তোৰ মৃত্যুৰ সন্ধিক্ষণ সেই সময় যম আৰু কাল অৰ্থাৎ মৃত্যু আৰু সময় দুইটাই আহি উপস্থিত হৈছেহি হে গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ কতে অন্যায়ক ৰসদ অময়ী বিদ্য মানে তোৰ এতমা নগহ এ করুষির সেন দুষ্ট খনিতে অধৰ্ম আৰু অন্যায় পাণ্ডৱ বংশই কেতিয়াও স্বীকৃতি দিয়া নাই ৰজাই কৰক প্ৰজাই কৰক অচিনাকি যদিও সেই নিপতিৰ ভাও ধৰা চাণ্ডালৰ বৃত্তি লোৱা জীৱক হিংসা কৰা তেওঁক কি বুলি কৈছে যে আমাৰ বংশত পৰম পবিত্ৰ মহাত্মা বিদুৰ আমাৰ খুৰা অৰ্থাৎ তেওঁৰ ককাক এই বংশত ধৰ্মিষ্ঠ যুধিষ্ঠিৰ অৰ্জুন ভীম এইসকল আৰু লগতে ভগৱান কৃষ্ণ তেওঁলোকে এই ভূমিভাগ এৰি যোৱা বেছি দিন হোৱাই নাই তই এনে দুষ্কৃত্য কৰিবলৈ ইয়াত কেনেকৈ সাহস কৰিলি আৰু মই সেই বংশৰ ধৰ্মক ৰক্ষা কৰা নাতি থাকোঁতে ৰজা থাকোঁতে এনে অধৰ্মটোক কৰিবলৈ নিদিওঁ তই এতিয়া সাজু হ তোক মই এতিয়াই শিৰচ্ছেদ কৰিম মই বিদ্য মানে তোৰ এতমান গ্ৰহ মই ধৰ্ম বংশৰ নাতি ৰজা হৈ থকাত তোৰ ইমান গহ মানে অহংকাৰ কেনেকৈ হ'ল
ধৰ্মক ৰক্ষা কৰোঁতা নৃপতি পৰীক্ষিত থাকোঁতে এনে অধৰ্ম কৰিবলৈ তোৰ গহ বা অহংকাৰ কেনেকৈ হ'ল? কৰো শিৰচ্ছেদ দুষ্ট খনিতে কৰ খন্তেক সময় ৰ মই তোক শিৰচ্ছেদ কৰিম। এই মহন্তক পীড়া কৰ মুহুৰ আগত এই ৰহ ৰহ ভাগো আজি তোহৰা মহন্তক পীড়া কৰ মানে কি? বিষ হ'ল ধৰ্মৰ তত্ত্ব, গৌ মাতা গাভী হ'ল বেদৰ তত্ত্ব। এইটো কাৰণে ধৰ্মৰূপী বিষ আৰু ধেনুৰূপী এই গৌ মাতা পৃথিৱীক এইসকল মহান ঈশ্বৰৰ মহান তত্ত্ব এওঁলোক মহন্ত। মহন্তক শাস্তি দিবলৈ তই সাহস কৰিছ। সেইটো কাৰণে তোৰ মহন্তকো শাস্তি দিবলৈ তই যে যত্ন কৰিছ, তোৰ এই মহান সাহস বৰ সাহস মই এতিয়াই তোৰ গুণ কৰিম। পৰীক্ষিতে কৈছে ইহি বুলি পৰীক্ষিত পৰম মহন্ত এই ধেনু বিষভকদকো সম্বনে মাতন্ত সেই ক্ষুদ্ৰ গোট কলিক তেওঁ শিৰচ্ছেদ কৰিম বুলি ভাবুকি দি এই ধৰ্মৰূপী বিষ ধৰিত্ৰী মাতাৰূপী বেদৰ তত্ত্বৰূপী গাভীৰূপী গাইৰূপী এই ধেনু পৰীক্ষিত নৃপতিয়ে পুত্ৰবৎ প্ৰেমৰ দৃষ্টিৰে চাইছে। অৰ্থাৎ সেইসকল পৰীক্ষিতৰ ৰাজ্যৰ প্ৰজা। কি বুজাইছে আমাক? যদিও ৰূপত এটি বিষ আৰু এজনী গাই পৰীক্ষিতৰ কাৰণে তেওঁ ধৰ্মৰ ৰাজ্যৰ এই জীৱবিলাকো প্ৰজা। সেই জীৱকো কোনেও কেতিয়াও অন্যায় অধৰ্ম বা কষ্ট কেতিয়াও দিব নোৱাৰিব। হেৰা হে কৃষক ভমীয় এ কোন তুমি আছা ফুল শুক্ল বিহৰ পধাৰী এ কোনে বা তোমাৰ ভাঙি লেকতি কৃষক ভমীয় এক পাৱে হাসয় হে মই পাইলো আহি আউৰ নকৰে বা হে জৈত ৰাঘৈ কৌৰৱৰা জাৰমা ভূদণ্ডে এই সুকে সিটো লোকৰনো তকন তো পৰে
ৰাখেদ হে কৰো আজি তোমাৰ তোৰক কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত একেবে নতু কৰে আহি দ্ৰোহহে ন মত কি কাৰণেনো এখন পদেৰে ভ্ৰমণ কৰিছা হে বিশ্বৰূপধাৰী মই সমস্ত জীৱ আৰু প্ৰজাৰ কুশল আৰু মংগল তথা কল্যাণ সাধন কৰিবৰ কাৰণে এই ৰাজ্যখন মই শাসন কৰি ৰজা হৈ আছো গতিকে তোমালোকক অভয় দিবলৈ তোমালোকক দুখ কষ্টৰ পৰা ৰক্ষা কৰিবলৈ পাণ্ডৱৰ বংশৰ নৃপতি আহি পাইছে তোমালোকে অলপো এতিয়া ভয় নকৰিবা য'ত কৌৰৱ ৰজাৰ শাসনৰ পাকজৰীয়া স্পৰ্শ কৰিছে শাসনৰ বাহু বুলি কৈছে যেটোক আমি ৰাজ্যৰ সীমা বুলি কওঁ যলৈলৈকে আমাৰ শাসন বৰ্তি আছে এই জম্বুদ্বীপত ক'তো হে বিশ্বৰূপী ধৰ্ম হে মাতৃৰূপী গাভী বা গাই তোমালোকে অলপো ভয় নকৰিবা কিয় ইয়াত অধৰ্ম আৰু অন্যায় হ'বলৈ কেতিয়াও দিয়া নহয় সুকে সিটো লোকৰ লোটক নতু পৰে য'ত কৌৰৱৰ ৰজাৰ অৰ্থাৎ পাণ্ডৱসকলৰ শাসন বৰ্তি থাকে তাত কোনো প্ৰজাই কোনো প্ৰাণীয়েই সুখ কৰাৰ প্ৰয়োজন নাই তেওঁলোক সদায় আনন্দত থাকিব লাগিব নাকান্দা নাকান্দা মাও ধেনু এৰা খেদ হে মোৰ মাতৃস্বৰূপা হে গাভী হে ধেনু হে গাই তুমি মোৰ মাতৃৰ দৰে ভক্তিপৰায়ণ মমতাপৰায়ণ তোমাৰ দুখ মই কেতিয়াও হ'বলৈ নিদিওঁ কৰো আজি তোমাৰ শত্ৰুৰ স্কন্ধছেদ তোমাক দুখ দিয়া কষ্ট দিয়া তোমাৰ যি শত্ৰু সেই শত্ৰুৰ মই আজি স্কন্ধছেদ কৰিম শিৰচ্ছেদ কৰিম কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত এইখন সাধাৰণ ৰজাৰ ৰাজ্য নহয় জগতৰ স্বামী দৈৱকী নন্দন কৃষ্ণ যিজন জগতৰ পৰম পিতা পৰমেশ্বৰ সেইজন মহান ঈশ্বৰৰ সেৱকৰ ৰাজ্য এইখন গতিকে কৃষ্ণৰ সেৱকৰ ৰাজ্যত কেতিয়াও অধৰ্ম আৰু অন্যায় হ'ব নোৱাৰে এই আশ্বাসকাৰ পৰীক্ষিত নৃপতি এই কথাখিনি নৈমিষ ক্ষেত্ৰত সত্ৰপাতি বেদজ্ঞ ব্ৰাহ্মণসকলে সুতমুনিৰ মুখপদ্মে শ্ৰৱণ কৰিছে শৌনকাদি সহস্ৰ ঋষিয়ে এই পৰীক্ষিতৰ পৰম পবিত্ৰ চৰিত্ৰ কথা হে ৰাম হে যদি দেৱে কৰে তোমাৰ হাকহে নদন্দ হে তাহাৰু চেদিব শালং কীৰ্তমা হেৰা ঘেনুৰূপী মোৰ মাতৃ হেৰা ধৰ্মৰূপী বিষ যদি কোনোবা দেৱতায়ো দৈবিক শক্তিৰে তেওঁলোকৰ বহুত দীঘল আৰু বহল শালংকিত অৰ্থাৎ শক্তিশালী অলংকাৰযুক্ত বাহুৱে যদি
তোমালোকক এনেকুৱা কষ্ট দিছে মই তাৰ বাহুখণ্ড ছেদ কৰিম পৰীক্ষিত নৃপতিয়ে কৈছে এহে নশুনি ধৰ্মে তাংক দিলন্দ উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ এতিয়া বিষ বা গাভীয়ে জানো বাক্য ৰাখিব পাৰে নোৱাৰে সেইটো কি যুগ দাপৰ যুগ কলিৰ প্ৰাৰম্ভহে হৈছে তাত কি জীৱবিলাকে মাতিব পাৰে কেনেকে মাতিব পাৰে মুখেৰে নেমাতে আত্মদৰ্শীজনে আত্মাৰে তেওঁলোকৰ বাক্য আদান প্ৰদান কৰে পৰীক্ষিত মাতৃৰ গৰ্ভত বিষ্ণু দৰ্শন লাভ কৰি অহা পৰম পবিত্ৰ বৈষ্ণৱ তেওঁৰ আত্মাৰ সম্বন্ধৰে পশু পক্ষীৰ লগতো আলাপ কৰিব পাৰে কিয় তেওঁৰ লগত আত্মদৰ্শনযুক্ত ঈশ্বৰ তত্ত্ব বংশৰ পুণ্যৰ প্ৰভাৱ কাৰণেই তেওঁৰ লগত সেইখিনি আছে সেইটো কাৰণে ধৰ্মৰূপী এই বিষয় এতিয়া কৈছে যে তোমালোকৰ বংশৰ কথা মই কি ক'ম হে পাণ্ডুৰ নাতি যাৰ গুণে তুষ্ট হৈয়া বহুনে বহুত হুৱন্ত সাৰথি কত সভাস দূত একৰন্ত মন্ত্ৰণা কত মন্ত্ৰী নিদ্ৰাইৰি খান্দা ধৰি ৰাখি ৰাতি ধ্যানতো নেদেখৈ যিটো বেদৰ হে কৰিলে কতাহাং কোপান দূৰব হে বৈশ্য কি কহিব পাণ্ডৱৰ মহাগুণগণ ও যাক সেৱা কৰি লায়া পুনি নাৰায়ণ এটা সম্বাৰ বংশ তুমি পৰম পবিত্ৰ এ দিবাহা অভয় দান হাত পুনচিত ধৰ্মৰূপী এই বিষয় কৈছে মই পাণ্ডুৰ বংশৰ ধৰ্মৰ কথা পুণ্যৰ কথা গৌৰৱৰ কথা মই কি ক'ম যিটো বংশত আহি দৈৱকীৰ সুত বা পুত্ৰ যি বেদৰ ৰহস্য বেদেও যাক নাজানে মন্ত্ৰগণেও যাক বুজি নাপায় যোগীয়েও ধ্যানত যাক সাক্ষাৎ কৰাটো অতি দুৰ্লভ সেই বেদৰ ৰহস্য স্বৰূপ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ যিজন সমস্ত জগতৰ স্বামী যিজন নাৰায়ণ সেইজন নাৰায়ণে আহি
পাণ্ডুৰ বংশত এজন সেৱকৰ দায়িত্ব লৈছিলে। ক'ত লৈছিলে? ৰাজসূয় যজ্ঞত। ৰাজসূয় যজ্ঞত সকলোকে সকলো দায়িত্ব দিয়া হ'ল। দুৰ্যোধনক কি দিছিলে? যে দ্ৰব্য কাৰণৰ ভঁৰালৰ পৰা যিমান সমৃদ্ধিশালী বস্তু আছে গোটেইখিনি তুমি উলিয়াই দিবা। সেইটো দায়িত্ব কোনে দিছিলে? দিছে ধৰ্মৰাজে, কিন্তু পৰামৰ্শকাৰ পৰামৰ্শ কৃষ্ণৰ, যে তোমাৰ ভাতৃ দুৰ্যোধনক তেওঁ কৰি ভাল পোৱা এটা কাম দিব লাগিব। মানে বোলে কি দায়িত্ব দিব লাগিব? বোলে ৰাজভঁৰালৰ দ্ৰব্য কাৰণ ভকতৰ কাৰণে, ব্ৰাহ্মণৰ কাৰণে, দান দক্ষিণাৰ কাৰণে উলিয়াই দিয়া কামটো এই দুৰ্যোধনক কৰিবলৈ দিবা। বোলে কিয় কৰিবলৈ দিবা? বোলে তেওঁ দিওঁতে নিজলৈ একো ৰাখিব নিবিচাৰে। যিমানে ইহঁতৰ চব শেষ হৈ যাওক বুলি দিব, সিমানে 10 গুণে বাঢ়ি যাব তাত। ই গোটেই জীৱনটো দি থাকিলেও শেষ কৰিব নোৱাৰিব। গতিকে আনক দিবৰ সময়ত আমাৰ স্বভাৱ দুৰ্যোধন হ'ব লাগে। তাকেতো আকৌ সেইটো কাৰণে আছে তেওঁৰ লগত, ঈশ্বৰে দিছে তেওঁ। দিবৰ সময়ত দুৰ্যোধন, ল'বৰ সময়ত নহয়। বুজাইছে এইটোকে? অহংকাৰ প্ৰকাশ হৈ যোৱাকে দিব লাগে, এইটো বুজাইছে। আৰু সমস্ত দায়িত্ব ভাগে ভাগে দিয়াৰ পাছত অন্তিম দায়িত্ব বাসুদেৱ কৃষ্ণই নিজে বাছি লৈছে। হে ধৰ্মপুত্ৰ, হে দাদা যুধিষ্ঠিৰ, তোমালোকে এই ৰাজসূয় যজ্ঞত যদি মোক একো কাম নিদিয়া, তেতিয়াহ'লে মই তোমালোকৰ জ্ঞাতি কুটুম্ব নহয়। এইটোৱেই সকলোৱে জানিব। মই যে মোৰ পানৰ পেহী কুন্তীৰ অতি মৰমৰ ভতিজা, এইটো কোনেও নাজানিব। গতিকে এটা সেৱা কৰাৰ সুযোগ মোকো দিব লাগিব। তেতিয়া ধৰ্মপুত্ৰই ক'লে, হে বাসুদেৱ, তুমি সমস্ত কৰ্মৰে কৰ্তা, তুমি নাৰায়ণ, তুমি তোমাৰ মহিমা প্ৰকাশ কৰিব বিচাৰিছা, কিন্তু এই ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ তুমি এইটোকে কৰা বুলি কোৱাৰ আজ্ঞা দিয়াৰ অধিকাৰ নাই, ধৃষ্টতা নাই। গতিকে হে কেশৱ, তুমি স্বয়ম্ভু, তুমি স্বতন্ত্ৰ, তুমি স্বাধীন, তোমাক মই একো বাক্য কৰি কেতিয়াও অধীন কৰিব নোৱাৰো। গতিকে তোমাৰ নিজৰ ইচ্ছাৰে তুমি যি দায়িত্ব পালন কৰা, মোৰ সেয়াই আজ্ঞা হ'ব। বাসুদেৱ কৃষ্ণই কি কৰিলে? যে যিমান যজ্ঞলৈ ব্ৰাহ্মণ আহিব, সমস্ত ব্ৰাহ্মণৰ চৰণ ধুওৱা কামটো মই কৰিম। বোলে কিয় কৰিম? মোৰ চৰণত যি জল দিয়ে তাৰ ব্ৰহ্ম জ্ঞান বাঢ়ি যায়, ঈশ্বৰ জ্ঞান বাঢ়ি যায়, বেদৰ জ্ঞান বাঢ়ি যায়। মই যাৰ চৰণত জল দি দিম, তাৰ সমস্ত জ্ঞান মোলৈ গুচি আহিব। আওপকীয়াকে সমস্ত ব্ৰাহ্মণৰ ব্ৰহ্মত্ব জলৰূপী নাৰায়ণৰ ঈশ্বৰ তত্ত্ব অৰ্পণ কৰি বাসুদেৱ কৃষ্ণতে আকৌ সকলোখিনি লীন কৰি ল'লে। সেইটো কাৰণে তপ, জপ, দান, যজ্ঞ সমস্তবিলাকৰ সাধন কেৱল বাসুদেৱ কৃষ্ণ। কৃষ্ণৰ নাম, কৃষ্ণৰ গুণ, কৃষ্ণৰ যশ আৰু কৃষ্ণৰ উপাসনা, ইয়াতে তপ, জপ, দান, তীৰ্থ, ব্ৰত সমস্তখিনি সাধন হৈ যায়। ধৰ্মই কৈছে, যিটো বংশত স্বয়ং নাৰায়ণে আহি সেৱা কৰে, সেই বংশৰ মহিমাৰ কথা মই কি কম। অৰ্থাৎ যিটো বংশত সভাসদ, মণ্ডনাৰ এটা মন্ত্ৰী, ৰথৰ সাৰথী, জগতৰ হৰি, দৈৱকী নন্দন কৃষ্ণ হৈছে। গতিকে এই বংশটো অত্যন্ত ধন্য। কোনে কৈছে? বিশ্বৰূপী ধৰ্মই কৈছে। কোনে দুখ দেয় যিটো পুছিলা, সম
কহিবে নোৱাৰো তাক নৃপদী নিশ্চয়। এই যে মোৰ 3টা পদ ভংগ কৰি দিছে, মোক যে প্ৰহাৰ কৰিছে, তুমি কোনে কৰিছে বুলি যে কৈছা, তোমাৰ এই প্ৰশ্নটোৰ মই সংশয় ছেদ কৰি এটা কথাত উত্তৰ দি দিব নোৱাৰিম। কিয়? এনেকুৱা ধৰণৰ প্ৰশ্নৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ মত আৰোপ কৰিছে। মই তোমাৰ আগত প্ৰতিটো মতেই এতিয়া কম। জ্ঞানী বোলে দুখ দিয় আত্মায়ে আত্মাক কুতৰ্কী পণ্ডিতে দুখ নানা দে হেৰা পৰীক্ষিত নৃপতি, মহাজ্ঞানীসকলে কয় যে এই জগতত আত্মাই আত্মাকহে কষ্ট দিয়ে, বেলেগ কোনেও কাকো একো কষ্ট নিদিয়ে। কিন্তু কুতৰ্কী পণ্ডিতসকলে মত আৰোপ কৰে বোলে কি দ্ৰব্য দুখত বোলে কষ্ট হয়। তেওঁলোকক কি বুলি কৈছে? তেনে মত দিয়াসকলক কুতৰ্কী পণ্ডিত বুলি কৈছে ভাগৱতে, ধৰ্মই। আচল সত্যটো কি যে যিমান কষ্ট দিয়া নহওক কিয় আত্মাই আত্মাক দিয়ে, এইটোৱে সত্য। গহে প্ৰিয় দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ মীমাংসিকে বোলৈ সবে কৰ্মহে প্ৰধান। জ্যোতিষ শাস্ত্ৰক মানি চলাসকলে মোৰ এই কষ্টৰ কাৰণটো ক'ব যে মোৰ লগত গ্ৰহৰ দুখ লাগিছে। এই যে ধৰ্মৰ যে 3 পদ বাগিছে, আৰু কি বুলি কৈছে? যিসকলে মীমাংসা শাস্ত্ৰ অধ্যয়ন কৰিছে, মীমাংসা শাস্ত্ৰ অধ্যয়ন কৰা সকলে ক'ব কি যে এয়া মোৰ সঞ্চিত কৰ্মফল, মোৰ কৰ্মৰ ফল মই ভোগ কৰিছো। এয়া মীমাংসকে সিদ্ধান্ত দিব। এই লোকৱতী শাস্ত্ৰ ভাবে যাৰ যেন মতি কৈ নজানি নিশ্চয়। হে নৃপতি, যিজনে যি দৃষ্টিৰে চাই সেই দৃষ্টিৰে মোৰ এই দুখৰ কাৰণবিলাক ক'ব। মীমাংসকে ক'ব মোৰ ইয়াক সঞ্চিত কৰ্মফল, কুতৰ্কী পণ্ডিতে ক'ব যে এয়া দেৱতাৰ দুখ লাগিছে, কৰ্মৰ দুখ, হয়নে বাৰু? আৰু দৈৱজ্ঞ আৰু জ্যোতিষে ক'ব যে এয়া গ্ৰহৰ দুখৰ কাৰণে হৈছে। কিন্তু বিষৰূপী ধৰ্মই কৈছে, মহাজ্ঞানীজনে কি ক'ব জানা? ইয়াত আত্মাই আত্মাক কষ্ট দিছে, সেইটো মহান জ্ঞান। অৰ্থাৎ মই তেওঁক যিটো দুখ দিছো সেই দুখটো মই নিজেই পাইছো, কায়িকভাৱে নাপালেও। সকলোৰে লগততো আত্মাৰ শক্তি ঈশ্বৰ একেজনেই আছে। তেওঁ পোৱা আত্মাৰ কষ্টটো মোৰ লগত কিয় আঘাত নহ'ব? সেয়া ধৰ্ম। একান্ত ভকত সবে কহে
সুখ দুখ সম ঈশ্বৰ ঈশায়। ভগৱন্তৰ একান্ত ভকতসকলে ক'ব, হে নৃপতি, এয়া যি হৈছে ভগৱানৰ ঈশ্বৰৰ ইচ্ছাতহে হৈছে। তেওঁ যিটো কৰে সেইটোৱেই সত্য। সেয়া কোন? একান্ত ভকত। এই তত্ত্ব নাপায় কহ এজা হাড় যে নমতি, এই কৰিও কবি মৰিষ আপুনি নৃপতি। তত্ত্ব, তত্ত্ব মানে কি? ঈশ্বৰযুক্ত সত্যটো। ঈশ্বৰযুক্ত সত্যটোক কি বুলি কোৱা হয়? তত্ত্ব বুলি কয়। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে? তত্ত্বৰূপে সখী জানি মুখ, তৰিও দুৰ্গুৰ দুখ সুখ, অন্তকালে হৈয়া আমাত হুই উপবেশ। ঈশ্বৰক তত্ত্বৰূপত জানিলেহে অন্তিম সময়ত তেওঁক লীন যাব পৰা যাব, তেওঁৰ লগত এক হৈ যাব পৰা যাব। সেইটো কাৰণে ধৰ্ম ঈশ্বৰৰ এক ৰহস্য তত্ত্ব। এই বিষৰূপী ধৰ্মই পৰীক্ষিত নৃপতিক আওপকীকে বুজাই দিছে যে এই জগতত তুমি এটি সাধাৰণ জীৱ, কৰ্তাৰূপী কাল ঈশ্বৰ তেওঁ যিটো কৰাব সেইটোক তুমি কেতিয়াও নোহোৱা কৰিব নোৱাৰা। তোমাৰ কৰ্তব্য কেৱল এটাই, বোলে কি? ঈশ্বৰে কৰা সত্যটোক তুমি মানি চলাটো। হয়নে বাৰু? সেইটোৱে আচল ধৰ্মমত, হয়নে নহয়? যিটো ঈশ্বৰে কৰাব সেইটো কেতিয়াও আমি নোহোৱা কৰি দিব নোৱাৰোঁ। সেইটো কাৰণে কাষৰজনক লগৰজনক জগৰীয়া কৰি একো লাভ নাই। কিছুমান ঘটনা আপোনা আপুনি ঘটি যায়, কোনেও ঘটাব নালাগে, সময়ে ঘটাই দিয়ে। হেন শুনি পাইলা ৰজা মনদ বিচাৰি, ও জানিলো হেহেন্তে ধৰ্ম বিহৰো পৰীক্ষিতে চিনি পালে। কি কাৰণে? এই বিষৰূপী ধৰ্মৰ স্বৰূপ তত্ত্ব আৰু তেওঁ বাক্যৰ উপলব্ধি যে তুমি বিষ নহয়। তোমাৰ তিনিপদ ভংগ হোৱাৰ কাৰণ তুমি যি মোক জনালা আৰু বুজালা, তুমি ধৰ্মৰূপী ঈশ্বৰ। তুমি মোক জ্ঞান দিবৰ কাৰণেই ইয়াত তুমি মোক দেখা দিছা। হে এতেকে সে পৰ পাপ নকৰা বিদিত, এ কৈ যিটো হয় সিটো তেনে পা পৰীক্ষিত নৃপতিয়েও বুজিলে ধৰ্মৰ মত, আৰু ধৰ্ময়ো কৈ দিলে ধৰ্মৰ শুদ্ধ মতটো কি মত দিলে ধৰ্মই? যে মোক সেই শুদ্ধ গোটে দণ্ডলৈ প্ৰহাৰ কৰিছে বুলি মই তেওঁক দুখ দিয়া নাই, কলিক দুখ দিয়া নাই ধৰ্মই। কাক দুখ দিছে? যে পৰমাত্মা, পৰমাত্মাৰ ইচ্ছাত মোৰ যিটো হৈছে সেইটো মই মানি লৈছোঁ। মোক প্ৰহাৰ কৰোঁতাজন তেওঁ ৰূপত হ'ব পাৰে, কিন্তু কাৰণত জগতৰ হৰি। সেইটো কাৰণে এই দুখৰ ভাগ মই কাকো দিব নিবিচাৰোঁ। কিয়? তেওঁ বেয়া কৰিলে বুলি যদি মই তেওঁৰ অৱগুণ গাই দিওঁ, এই অৱগুণত মোৰ পাপ হৈ যাব।
ধৰ্ম এ অধমে কেৱল দুখ লয় মধ্যম গুণ দুখ লৱে কৰি আবি মাধৱে কি লিখিলে অধমজনে সদায় আনৰ দুখটো লয় দেখাত ধুনীয়া কথাকেইটা ভালেই কয় কিন্তু চৰিত্ৰটো বৰ বেয়া ভিতৰত আক্ৰোশ ভাৱ আছে মানে আপুনি এক্সৰে মাৰি চাব নালাগে আৰু তেওঁ মুখেৰে আপোনাক গোটেইকেইটা কৈ দিব মানে বাৰু সৎ সাধু সন্ত মহন্ত হলে সেইজনক চিনি পাই গ'ল সিজনক চিনি নাপালে কাক চিনি নাপালে যিজনৰ বিষয়ে বেয়াকে ক'লে তেওঁক চিনি নাপালে যিজনে বেয়াকে তেওঁৰ বিষয়ে ক'লে তেওঁক চিনি পালে কি বুলি চিনি পালে যে এওঁ আনৰ অৱগুণ গাই ফুৰে এওঁ সংগত ফুৰিব নোৱাৰি হয়নে নহয় হা গতিকে অন্তৰ্মুখী ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰি যিজনে প্ৰকৃত ঈশ্বৰৰ সেৱক হৈ যাব পাৰিছে যিজন প্ৰকৃত ভগৱন্তৰ একান্ত ভকত হৈ যাব পাৰিছে সেইজনে গোটেই জগতখনে ভগৱন্ত কৃষ্ণই সহায়ৰ দৰে আনন্দিত হৈ থকা দেখে তেওঁ ক'তো দুখ নেদেখে তেওঁ ক'তো অৱগুণ নেদেখে কোনোবাই যদি ধূলিকণামান বালিকণামান যদিও কেতিয়াবা অকণমান সহায় কৰিছে সেই কোনোকে কৈ থাকিব কোনোবাই যদি সাগৰ সমান অনিষ্টও কৰিছে কাৰো আগত কেতিয়াও নকয় যে এওঁ মোক অনিষ্ট কৰিছিল কিয় যিজনৰ লগত এই ভাগৱতে ধৰ্মৰূপত বিষৰূপত দিয়া কলি নিগ্ৰহ স্বৰূপ যিটো ধৰ্মৰ সত্য তত্ত্ব এই সত্য তত্ত্বটো যাৰ লগত আছে সেইটো কাৰণে আইসকলৰ কথা বেয়াকে কয় বোলে চাৰিজনী লগ লাগিলে ভগৱানক পাহৰি সব ঘৰুৱা কথা পাতি থাকে ইগৰাকী সিগৰাকী বদনাম পাতি থাকে বুলি কয় মানে বাৰু আপোনালোকক নাই খোৱা আকৌ দেই আমাৰো ভাৰ্যা আছে মাতৃ আছে ভগ্নী আছে নহয় জানো বাৰু হা কিন্তু কাকনো বুলিম কথা এই কথাটো নহয়নে বাৰু সেইটো কাৰণে পৰীক্ষিতৰ কলি নিগ্ৰহৰ আচল সাৰ তত্ত্বটো পৰীক্ষিতৰ কলি নিগ্ৰহৰ আচল ৰহস্য তত্ত্বটো নিজৰ মাজত থকা কলিজনক আমি যেতিয়ালৈকে নিগ্ৰহ কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে পৰীক্ষিতে কৰা কলি নিগ্ৰহৰ কথাখিনি আমি গোটেই 7টা জনম শ্ৰৱণ কৰি থাকিলেও একো লাভ নহ'ব আনৰ বদনাম গাবও নালাগে শুনিবও নালাগে পৰ চৰ্চা কেতিয়াও তাত ভাগ ল'ব নালাগে কেতিয়াও তাত কাম দিব নালাগে হয়নে বাৰু কাৰোবাৰ ভাল গুণ স্বভাৱ চৰিত্ৰ আচৰণ ভাল লক্ষণ এইবিলাক ক'ব লাগে হয়নে বাৰু এইখিনি কথাৰ যদি ভাগ পাবলৈ হয় তেতিয়াহ'লে নামঘৰলৈ আহিব লাগিব ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভাগৱতত গোটেই সমস্ত মানৱৰ মনত সোমাই থকা কলিৰূপী কলমহ পাপ তাপ দুখ কষ্ট আৰু যন্ত্ৰণাবিলাক পৰীক্ষিতৰ কলি নিগ্ৰহৰ দ্বাৰা প্ৰত্যেকৰ পৰা বাহিৰ কৰি দিব বিচাৰিছে ধৰ্মৰ যিটো সত্য ধৰ্মবোধ আমাৰ ভিতৰত জাগ্ৰত হ'ব লাগিব কলি বাহিৰত পৰীক্ষিতে নিগ্ৰহ কৰিব বিচৰা নাই পৰীক্ষিতৰ ভিতৰত বহি থকা কলিৰূপী বেয়া দুষ্ট ভাৱনাবিলাকক এই ধৰ্মৰূপী আত্মাই পৰীক্ষিতৰ পৰা আঁতৰ কৰি দিব বিচাৰিছে এয়াহে পৰীক্ষিতৰ কলি নিগ্ৰহ গতিকে ভাগৱত কথা কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ ভিতৰত থকা অৱগুণ বেয়া গুণ বেয়া স্বভাৱ আচৰণবিলাকক আমি কেনেদৰে কৃষ্ণ ৰাম নামে যিদৰে পাপৰূপী শুকান বনবিলাকক ছাই কৰি ভস্ম কৰে
ভাগৱত কথাৰ পৰীক্ষিতৰ কলি নিগ্ৰহ কথা আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ ভিতৰত থকা তেনে পাপবিলাককো আমি ধুই নিকা কৰিব লাগিব। এয়াহে ভাগৱতৰ প্ৰথম স্কন্ধৰ ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনত পৰীক্ষিতৰ যিটো বৈষ্ণৱজনৰ যিটো এটা বিৰাট ভূমিকা আমাক সেইটো কথা জানিবলৈ দিছে। হেন শুনি পাইলা ৰাজা মনদ জানিলো এহেঁতে ধৰ্ম বিষৰ ধাৰী ও এতেকে পৰ পাপ নকৰা বিদিত এ কই যিটো হৈ সিটো এ তেহে পাচিত মই যিটো কৈ থাকিম সেইটো মোৰ হৈ যাব মানে বাৰু। গতিকে আনৰ বেয়াখিনি কৈ থাকিলে নিজৰ বেয়া হ'বই, আনৰ ভালখিনি ক'লে নিজৰো ভালখিনি সঞ্চিত হ'ব। তাৰ এটা প্ৰমাণ চাব আপোনালোকে এটুকুৰা লোহা এটুকুৰা চুম্বুকত দি থব, কেইদিনমান দি থোৱাৰ পাছত সেই চুম্বক সেই লোহাটুকু আনি অন্য টুকুৰা লোহাত লগাই দিব। সেই টুকুৰায়ো বাকী টুকুৰা লোহাক কি কৰিব? টানিবলৈ আৰম্ভ কৰিব। হয়নে বাৰু? আনৰ বেয়া গাই থাকিলে, আনৰ বেয়া কৈ থাকিলে, আনৰ বেয়া শুনি থাকিলে এই বেয়াৰ চুম্বকত্বটো আমাৰ লগতো প্ৰতিষ্ঠা হৈ যাব। সেইটো কাৰণে পৰীক্ষিত নৃপতিৰ কলি নিগ্ৰহ বাহিৰত হলে নহব। আমি প্ৰত্যেকেই জীৱৰূপী পৰীক্ষিত, প্ৰত্যেকেই জীৱন পৰীক্ষা দি আছো। এই পৰীক্ষাৰ অন্ত কেতিয়া হ'ব? যিদিনাখন পৰীক্ষিতৰ ভগৱন্ত কৃষ্ণত এক হৈ লীন গৈছিল সেইদিনাখনে পৰীক্ষাটো শেষ হৈছিল। আমাৰো সেই গতিয়ে নহয় জানো? গতিকে আহিছিলো ক'ৰ পৰা, যামগে ক'ৰ পৰা, এই মাজৰখিনিয়ে আমাৰ জীৱন। গতিকে এই মাজৰ সময়খিনিক আমি ঈশ্বৰমুখী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব লাগিব। এ হেন ধৰ্ম কিনো ভৈল তোমাক বিষাদ এ ভাঙ্গিলে কতপ শৌচ দায়াতি নিপাদ ও কেৱলে সেয়া চয়াবে সত্যনা মে ভৰি এ তাংকু ভাঙ্গিবা কচাৱৈ কলিদ ধৰি হে বিষয় এই কলি ক্ষুদ্ৰ গোটে তোমাৰ তিনিটা পদ ভংগ কৰিছে। কোন তিনিটা? তপ, শৌচ আৰু দয়া। এটা পদ বাচি আছে, সেইটো কি? সেইটো হ'ল সত্য, কিন্তু সেইটো ভাঙিব বিচাৰিছে। অথচ তুমি নিৰ্বিকাৰ, তুমি একো প্ৰতিকাৰ যে কৰা নাই, তুমি যে পঢ়ি আছা, সেইটো কাৰণে তুমি ধৰ্মৰূপী ঈশ্বৰ বুলি মই চিনি পাইছো।
এ ধেনু ৰূপে জানিলো হন্তে বসুমতী অ কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল আতি এ ধ্ৰজ ব্ৰজ পংকজ গৌশিলয় অলংকাৰ এ তাক স্মৰি কানন্দ খেদৰ নাহি পাৰ হে মাৱ মহি শুনি এ নকৰা কলিক ভয় হে তেজী সন্তাপ এ পৃথিৱী পৰ্যতি মই ফুৰোৱাকে চাই অ পাপী কলি আউৰ মোৰ হাতৰ নেৰাই এ ধৰণিক ধৰ্ম কয়া সাখী এহি বুলি এ ডাবৰ জুৰি খান্দা ধৰি লংক তুলি এ মুহুৰ ৰাজ্য দয়াসী কৰয় অপকাৰ এ জানিলো পাতকী তোৰ কটকটাই ঘাৰ অ হেন দেখি কলিৰ ভয়ত ধাতু যায় অ ৰাজচিন মানে সবে পেলাইলা খখাই এ দণ্ডৱতে পৰিহাতে অ ধৰি আচৰণ অ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ এ আউৰ দুহ নকৰিব দিয়া জীৱদান এ ভৈলহ ভিতৰ ভিতৰ ৰাখা মোৰ প্ৰাণ অ এতেকে কাতৰ কৰৈ চৰণত ধৰি অ মহাতাসে তৰ তৰি কামকৈ হাত ভৰি কোনটো পদ বাচি আছিলে সত্য এই সত্য নামৰ পদটো যে বাচি আছে অক্ষত হৈ আছে সেইটো যে এই দণ্ডগোট কলিয়ে যে ভাঙিবলৈ যত্ন কৰি আছে অৰ্থাৎ পৰীক্ষিতৰ কলি নিগ্ৰহত আমাক তিনিটা তত্ত্ব একত্ৰ কৰি দেখাইছে এটা ধৰ্ম এটা পৃথিৱী আৰু অন্যটো কলি কলি কি কলি হ'ল সময় কাল গতিকে কালৰ লগতেই সদায় সংযোগ হৈ আছে ধৰ্মৰ তত্ত্ব য'ত ধৰ্মৰ তত্ত্ব সংযোগ হৈ আছে এই ধৰ্মই য'ত আশ্ৰয় লৈ আছে সেয়াই হ'ল পৃথিৱী সেইটো কাৰণে আমাৰ লগত এই তিনিটা বস্তু জন্মসূত্ৰে লাগি আহিছে ধৰ্ম ৰূপেৰে আমাৰ আত্মা ধেনু ৰূপেৰে আমাৰ দেহ গাভী গাই দশ ইন্দ্ৰিয় আৰু কাল ৰূপেৰে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ আয়ু ৰেখাডাল এই তিনিটা বস্তু আমাৰ প্ৰত্যেকৰে লগত লাগি আহিছে পৰীক্ষিতৰ লগতো লাগি আহিছে ভাগৱত শাস্ত্ৰত ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন আমাক বুজাইছে বোলে কি তুমি কেৱল সংসাৰমুখী বাহ্যিকমুখী বিষয়মুখী কথাবিলাকে সদায় চিন্তা নকৰিবা কেতিয়াবা ভগৱত চিন্তনত বহি অকণমান নিজেও অনুভৱ কৰিবলৈ যত্ন কৰিবা তোমাক ধৰি থকাজন ধৰ্মৰূপী আত্মা যাক ধৰি আছে এইটো তোমাৰ দেহ নহয় তোমাৰ দশ ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন চিত্ত বুদ্ধি অহংকাৰ এই সমস্ত তত্ত্ব একত্ৰ হৈ এইজনী যেন এজনী গাভী তেনুৰূপ আৰু এই দুইটা বস্তুৰ লগতেই সংযোগ হৈ আছে কাল এতিয়া কি কাল কলিকাল গতিকে কলিকাল জন্মৰ পৰা মৃত্যুলৈকে প্ৰত্যেকৰে লগত থাকিব কোনেও কেতিয়াও তাক অস্বীকাৰ কৰিব নোৱাৰে এই যে দণ্ডগোটে কলিয়ে যে ভংগ কৰিলে ধৰ্মৰ তিনিটা পদ এই তিনিটা পদে গৈ ক'ত আশ্ৰয় ল'লে
ভকতত। ভকত কোন? ভকত হ'ল পৰীক্ষিত। গতিকে ভকতৰ সং লৈ ভগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন, ঈশ্বৰ কথাৰ অনুভৱ, এয়া যদি আমি জন্মৰ পৰা মৃত্যুলৈকে 7 দিনে আমি জীয়াই থাকোঁ, আমি প্ৰত্যেকেই 7 দিনীয়া, কাৰণ সপ্তাহৰ বাৰ 7টা। এই 7টা দিন ঘূৰি আছে আয়ু চক্ৰ হৈ। কোনটো দিনত আহিলোঁ, কোনটো দিনত যাম, অহাটো নিশ্চিত, যোৱাটো নিশ্চয়তা আজিলৈকে কোনো কাকো দিব পৰা নাই। এই জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত ৰূপী জীৱবিলাকক ভাগৱতৰ প্ৰথম স্কন্ধতেই সুতমুনিয়ে সৌনকাদি 28 সহস্ৰৰেখীক জগাই তুলিছে। তোমালোকে নিজেই নিজক প্ৰশ্ন কৰা, তোমালোকে যি কৰিছিলা যজ্ঞ স্বৰ্গ সুখৰ লালসাত, এয়া তোমালোকক ঈশ্বৰে কৰাইছিলে। আৰু এই কলিকাল অহাৰ লগে লগে তোমালোকে এই সুতক মাতি আনি নৈমিষ ক্ষেত্ৰত সত্যবাদী তোমালোকে পৰম পবিত্ৰ ভাগৱত কথা যে তোমালোকে শ্ৰৱণ কীৰ্তন কৰিছা, এয়া হ'ল ভাগৱত যুগৰ ধৰ্ম, এয়া হ'ল কলি যুগৰ ধৰ্ম। আগতে যি কৰিছিলা সেয়া দাপৰ যুগৰ ধৰ্ম আছিলে, এতিয়া যি তোমালোকে কৰিছা এয়া হ'ল কলি যুগৰ ধৰ্ম। গতিকে কলিকালত কলিক যদি আমি নিগ্ৰহ কৰিবলৈ যত্ন কৰোঁ, প্ৰথম ল'ব লাগিব ভকতৰ সংগ, দ্বিতীয়তে শ্ৰৱণ কীৰ্তন কৰিব লাগিব গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী ৰামায়ণ মহাভাৰত আদি আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ বেদ উপনিষদৰ আদি ঈশ্বৰ তত্ত্বৰ বস্তুবিলাক। এইখিনি যদি আমি কৰিব পাৰোঁ, তেতিয়াহে এই পৰীক্ষিতে যিদৰে কলিক নিগ্ৰহ কৰিছে, আমিও এই কলিকালৰ প্ৰজা হৈ আমাৰ লগত থকা কলিৰূপী আয়ু ৰেখাডালক আমিও নিগ্ৰহ কৰি আমি ঈশ্বৰমুখী পথলৈ আগবাঢ়ি যোৱা নিশ্চয় অলপ হ'লেও কৃতকাৰ্য হম। নোৱাৰে। সত্য প্ৰত্যেকৰ লগতে আত্মাৰূপে ঈশ্বৰ আছে। আৰু সত্য কি? সত্য এতিয়া কলিত কি? সেইটো কাৰণে কলিয়ে ভাঙিব নোৱাৰিলে নহয়, সত্যক ভাঙিব নোৱাৰে। সত্য সত্যত সাধ্য নাই। সত্য কি? সত্য গীতাৰ 2য় অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে সাংখ্য যোগত, বোলে সত্য কি? সত্য হলো কেৱল মই পৰমাত্মা, মই পৰম তত্ত্ব, মই হলো আত্মা। মোৰ কোনো আকাৰ নাই, মোৰ কোনো ৰূপ নাই। মোক জলেও স্পৰ্শ কৰিব নোৱাৰে, সিক্ত কৰিব নোৱাৰে, মোক অগ্নিয়েও কৰিব নোৱাৰে। গতিকে সেই আত্মাই সত্য, পৰমাত্মাই সত্য। সেইটো কাৰণে পৰমাত্মাৰ তত্ত্বটোক কি বুলি কোৱা হৈছে? ৰাম কৃষ্ণ হৰি নাৰায়ণ। এয়া পৰমাত্মাৰ তত্ত্বৰ নাম। এতে ককাতৰ কৰৈ চৰণ ধৰি, হে মহাতাসে তৰ তৰি কাম্পৈ ভৰি, এ হৰি বিমুখ কধাও ব্যাঘৰ সমান, এ বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ। এই ধৰ্মক আঘাত কৰি পথ ভংগ কৰি দিছে, বহুমতিক কন্দুৱাইছে। এই কলিয়ে পৰীক্ষিতলে ভয়ত কোচমোচ হৈ পেপুৱা লাগিছে। তেওঁৰ ৰাজ চিহ্নস্বৰূপ শিৰৰ মুকুট, গলৰ ৰাজ আভৰণ, দেহৰ ৰাজ আভৰণ, যিবিলাক মালা আদি অলংকাৰ পিন্ধি আছিলে, লগে লগে চব দলিয়াই মাটিত পেলাই দিলে। আৰু কি কৰিলে? ব্ৰহ্মচাৰী ভাও লৈ, তপস্বীৰ ৰূপ লৈ, সাধু সন্তৰ মহন্তৰ আচৰণেৰে পৰীক্ষিতৰ 2খন চৰণত ধৰি হুক হুককে কান্দি কান্দি ক'লে, হে নৃপতি, হে নৃপতি, তুমি মোক পানে নেমাৰিবা, মোৰ প্ৰাণটো ৰক্ষা কৰা। বোলে কিয়? মই হৰি বিমুখৰ ওচৰতহে শক্তিশালী। যিজন হৰি ভক্তিপৰায়ণ, সেইজনৰ ওচৰত মই কলি কেনেকুৱা জানা? ঐ মেকুৰীটোৰ ওচৰত নিগনি যেনেকুৱা, ময়ো তেনেকুৱা।
কিন্তু হৰি বিমুখৰ ওচৰত মই কি হৰি বিমুখৰ ওচৰত মই সিংহৰ দৰে মই তাক যিকোনো আঘাত কৰি অনিষ্ট কৰিব পাৰোঁ কিন্তু হৰিত সন্মুখজনত মই শৰণাপন্ন কলিয়ে ক'ত আশ্ৰয় লৈ আছে হা কলিয়ে ক'ত আশ্ৰয় ল'লে বৈষ্ণৱত আশ্ৰয় ল'লে আৰু কি বুলি আশ্বাস দিলে তুমি একান্ত বৈষ্ণৱ ঈশ্বৰৰ ভকত মোৰ তোমাৰ ওচৰত কোনোদিন একো শক্তি নাথাকে তুমি যদি সিংহ তেতিয়াহ'লে মই তাত এটা নিগনি নিচিনাকৈ থাকিম তুমি যদি মেকুৰী মই তেতিয়াহ'লে তোমাৰ ওচৰত এটা নিগনিৰ নিচিনা হৰিৰ ভকতৰ ওচৰত মই সদায় ভীতিগ্ৰস্ত মই তাক মোৰ বিক্ৰম কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো এইটো মোৰ কলি কালৰ মহত্ব কলি নিগ্ৰহ কেনেকৈ কৰিব লাগিব বিষ্ণুত একান্ত ভক্ত হৈ দৈৱকী নন্দন কৃষ্ণত যদি একান্ত ভক্ত নহয় তেতিয়াহ'লে কলি কেতিয়াও নিগ্ৰহ নহ'ব পৰীক্ষিতৰ কলি নিগ্ৰহৰ এয়া হ'ল ৰহস্য তত্ত্ব হে ৰাম হে কত খেৰ কামুৰৈ আঙ্গুলি ল মুখে হে পৰিত্ৰাণ কৰা বাপ বুলি গান দৈ মুখে হুক হুককে কান্দি কান্দি পৰীক্ষিতৰ চৰণত শিৰটো ধৰি কলিয়ে কৈছে মোক ৰক্ষা কৰা মোক ৰক্ষা কৰা মোক ৰক্ষা কৰা হে মাৰিলন্ত ঘাও বুলি সচকি তকায়া হে কলিৰ কাৰুণ্য দেখি সাম্পজি কলিয়ে চৰণত ধৰি ঠক ঠককৈ কঁপিছে জানো যা ঠাণ্ডাৰ পৰা অস্ত্ৰপাতেৰে কলিক শিৰচ্ছেদ কৰি দিয়ে কলি কম্পমান হোৱা দেখি বৈষ্ণৱ পৰীক্ষিতত আশ্ৰয় লোৱা দেখি পৰীক্ষিতৰ মনটো কৰুণাৰে ভৰি পৰিল এই কলিলে তেওঁ কি হ'ল প্ৰেম উপজিল হে মনত বুলন্ত ইয়াত আশ্ৰয় এই ইচ্ছা মাতে উপজয় লিত পৰীক্ষিতে মনতে ভাবিছে 100টা অৱগুণ লৈ অহাৰ পাছতো ই এটা ইমান ভাল গুণ লৈ আহিলে কি ভাল গুণ লৈ আহিছে বোলে হৰি বিমুখৰ ওচৰতহে মই সিংহৰ নিচিনা হৰিত ভকতি কৰাজনৰ ওচৰত মই ওই মেকুৰীটোৰ ওচৰত নিগনি নিচিনা আৰু মইতো মোৰ ককাসকলৰ এই ধৰ্ম ৰাজ্যখন কেৱল হৰিৰ ভকতৰ কাৰণে সদায় সুৰক্ষিত কৰিব বিচাৰিছো ভগৱান কৃষ্ণৰ উদ্দেশ্য আছিল কেৱল এখন ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰি এই পৃথিৱীৰ পাপবিলাকক ধুই নিকা কৰি দিয়া যদিহে কলিয়ে হৰি বিমুখকেহে যদি সদায় আঘাত কৰিব পাৰে তেতিয়াহ'লে আমাৰ এই ধৰ্ম ৰাজ্যত কোনো হৰি বিমুখ থাকিব নালাগে কলিয়ে তেওঁলোকক স্পৰ্শ কৰক আৰু হৰিত একান্ত ভকতি কৰি সমস্ত প্ৰজাই কলিৰ কবলৰ পৰা মুক্ত হৈ যাব এইটোতো কলিয়ে বৰ ডাঙৰ ভাল গুণ লৈ আহিছে পৰীক্ষিতে মনেৰে গুণিছে এই কথা হে মনত আলোচনাটো হৰিব লৈ আহি হে এতেকে উপজয় মহাপৈন নৰাখি
পৰীক্ষিতক কৈছে মোৰ লগত এটা বৰ বেলেগ ভাল গুণ আছে, সেইটো শুনা। বোলে এই যে সত্য তেতা দাপৰ, সত্য যুগত যিমান ধ্যান কৰিছিল, তেতা যুগত যিমান লাখ লাখ যজ্ঞ কৰিছিল, আৰু দাপৰ যুগত যিমান পূজা কৰিছিল, এই যে মই কলিকাল সোমাই দিলো, মুখেৰে নকলেও যদি মনেৰে ভাবে মই হৰি বুলি কম, গোটেইখিনি পুণ্যতা লাভ হৈ যাব। যদি মনেৰেও ভাবিছে যে মই এতিয়া হৰি বুলি ক'বলৈ সুযোগ পোৱা নাই, কিন্তু মই সময় সুবিধা পালে হৰি বুলি কম, তেতিয়াও পুণ্য সঞ্চয় হ'ব। কলিয়ে পৰীক্ষিতক কৈছে, এই কৰিলেহে সিজৈ পাপ হেন নজানি, এ পানে নামাৰিল অন্তক লিগম হামানি। কৰিলেহে পাপটো হ'ব এই কলিত, কিন্তু ঈশ্বৰৰ নাম যদি ল'ম বুলি ভাবে, ল'ম বুলি ভাবোতেই পুণ্য হ'ব। পাপ কৰিলে হ'ব, হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিম বুলি মনত ভাবিলেও পুণ্য লাভ হ'ব। এইটোতো বহুত ডাঙৰ গুণ কলিৰ লগত না, ইয়াক বধ কৰিব নোৱাৰি, ইয়াক ৰক্ষাই কৰিব লাগিব। খন্তেকতে ঈশ্বৰ প্ৰাপ্তিৰ উপায়টো পাই গ'ল। হে আউৰ হাসি হাসি বোলন্তক নিকক্ৰে পাময়, এৰ এৰ চৰণক দিলো নিৰ্ভয়। কলিক ক'লে এৰ, তই এতিয়া মোৰ চৰণৰ পৰা এৰি দে। বোলে কি, মই তোক অভয় দিছো, তোক মই মৃত্যু নিদিওঁ, তোৰ জীৱন মই প্ৰাণ মই ৰক্ষা কৰিছো। কিয় ৰক্ষা কৰিলে? 100টা দুখৰ মাজত যে এই ভাল গুণগণ দেখি গ'ল পৰীক্ষিতে। সেই ভাল গুণগণ কি? বোলে হৰিৰ নাম ল'ম বুলি ভাবিলেও পুণ্য হ'ব, পাছতহে ল'ব, ল'ম বুলি ভাবিলেই পুণ্য হ'ব, মনলৈ আহিব যে। হে আউৰ শংকা নকৰৰা খিলপা নতুৰ, হে ওরে পাপি কলি নত কথা শুন মোৰ, এ বীৰ অৰ্জুনৰ যশ ধৰ্ম নাতি, হে কৰে গীতাঞ্জলি যিটো আমাক সম্প্ৰতি। ভগৱান কৃষ্ণৰ পানৰ সখা অৰ্জুন, এই অৰ্জুনৰ মই নাতি হওঁ। গতিকে এই কৃষ্ণৰ পৰম পবিত্ৰ ভকতৰ বংশত কোনোবাই যদি আমাক গীতাঞ্জলি কৰে, হাতযোৰ কৰি নমস্কাৰ কৰে, আমি তাক অত্যন্ত দয়াৰ দৃষ্টিৰে চাওঁ। তাৰ স্বভাৱ আচৰণ যেনেকুৱা নহওক কিয়, এই যে নমস্কাৰ কৰি দিলে, গীতাঞ্জলি কৰি দিলে, আমি তাতেই ধন্য হৈ যাওঁ। এ আউৰ নাই তোৰ মুঠ হন্তে কি ভয়, এ
কোনটো মোৰ দেশতন ৰবিদ ৰাখয়। এতিয়া মই এই জম্বুদ্বীপৰ ৰজা, তোক ৰজাই অভয় দিছোঁ, তোক কোনেও নেমাৰে, বধ নকৰে, মই অভয় দিলোঁ। কিন্তু তই তুৰন্তেই এই জম্বুদ্বীপৰ সীমাৰ পৰা তই এতিয়া বাহিৰ হৈ যা, ইয়াত কিন্তু তই থাকিব নোৱাৰিবি। কালক কোনোবাই স্থান নিদিয়াকে পাৰে নেকি? বেলেগক স্থান নিদিয়াকে পাৰিব, সময়ক একোৱে স্থান নিদিয়াকে নোৱাৰে। কিয়? জগতত প্ৰতিটো বস্তুক স্থান দিয়ে কালৰূপী সময়ে। সময়েহে স্থান দিয়ে, সময়ক একোৱে স্থান দিব নোৱাৰে। সময়ক স্থান নিদিয়া মানে আপুনি মই শেষেই সময়ত কিয় লাগে আমাৰ? সেইটো কাৰণে সময়ক স্থান দিবই লাগিব। এই অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ, এ তোৰ সংগী সদায়ে ক লহলোভ দম্ভ, এ দুষ্ট শত কপতিতে তনখন্ত চুৰ, এ মিছা মায়া কুলক্ষ্মী সং গতি কলিতুৰ। কলিৰ লগগীতা আমাক বুজাই দিছে। কিয় বুজাই দিছে? ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা সকল যাতে সেইকেইটালৈ নাযায়, সেইকেইটা চিনাকি কৰি নিদিলে যাবও পাৰে। এনেও আমাৰ মন বেয়ালৈ যাবলৈ অতি সোনকালেই বিচাৰে। সেইটো কাৰণে কলি নিগ্ৰহৰ দ্বাৰা কলিৰ স্থান, কলি ক'ত ক'ত থাকি আনন্দিত হয়, পৰীক্ষিত নিপতি আমাক দেখুৱাই দিছে যে তই ধৰ্মৰ বন্ধু নহয়, তই প্ৰতিটো অধৰ্মৰ বন্ধু, আৰু প্ৰতিটো অধৰ্মৰ তয়েই আৰম্ভণি তই। সেইটো কাৰণে তোৰ সংগকেইটা কি? সদায় কাজিয়া, লোভ আৰু অহংকাৰ, এইকেইটা তোৰ সৎসংগ। কলহ মানে কাজিয়া, লোভ আৰু দম্ভ, আৰু কি? দুষ্ট স্বভাৱ, সৎ, কাৰো হিত চিন্তা কৰিব নোৱাৰা, কপটি, তোৰ মনটো সদায় কপটেৰে পৰিপূৰ্ণ, ভিতৰত কাৰো প্ৰতি অকণো ভাল ভাৱ নথকা, টেনটুন, তোৰ কথা তত লগাবি, তোৰ কথা তত লগাবি, আৰু খন্তচোৰ, বোলে কি? তই য'তে খাবি তাতে হাগিবি, কিন্তু খন্তচোৰ। এ মিছা মায়া কুলক্ষ্মী সংগতি তোৰ, মিছা মায়া তোৰ সংগ, তই কুলক্ষ্মী, আৰু কি? সদায় তোৰ বেয়াবিলাক সদায় তোৰ লগত থাকে। এ তই যে বেথাক অধৰ্মে লৈ বেৰাজ, অজীৱী যে বেৰাজৰ এখন সংবাদ। তই যদি মোৰ ৰাজ্যত থাক, গোটেই অধৰ্মবিলাক আহি তোৰ লগ লাগিব, গতিকে ৰাজ্যখন ধৰ্ম নষ্ট হ'ব। সেইটো কাৰণে মোৰ ৰাজ্যত তই জীয়াই থাকিব নালাগে, তই মোৰ ৰাজ্যৰ পৰা এতিয়া বাহিৰ হৈ যা। কোনে কৈছে? পৰীক্ষিত নৃপতিয়ে কলিক কৈছে। হে প্ৰচণ্ড দেশ শুনি দুনাই কাঁপে কলি, হে প্ৰণামীয়া বোলে বাক্য কৰি কৃতাঞ্জলি, এ সসাগৰা পৃথিৱী তোমাৰ সবেৰাজ, এ নাহি একো পুৰি মোৰ প্ৰভুতা তবাজ, এ জৈকে যাইব তৈতে সৱে তোমাৰে খেলো, এ নেদা ঠাই যে বেটিখনে কাটিও, এ কৰা কি পাদিয়া থান থাকো আজ্ঞা পালি, এ সমূলে নমৰা মোক দেশৰ নিকালি, এ সাগৰত থাকে যদি মহাৰত্ন যশ,
তেবে কি শামুকে তাত নকৰে আশ্ৰয় কোন গাম নগৰত অন্তৰ্জাতি নাই চান্দালতো ধিক ভৈলো মোক নেদামো কথাই শৰণাগতক ত্যাগ নকৰিও বা এহি বুলি কৰৈ কলি পঢ়িয়া বিলাপ নিপতি বলদ কলি দিলো তো কথা জৈত খেলে পাখা জৈত কৰৈ মদ্যপান স্ত্ৰী পঞ্চচোনাগী হস্তৰ থাকি যত চাৰি ঠাইও দিলো বংশ গয়া দৈত জল কুম্ভ চুলীয়া বাহনি ঢেকি পতা গৃহস্থৰ ঘৰে এহি সোণা পাঞ্চ গোটা বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই তাৰ পাঞ্চ সোণাত থাকিবি সৰ্বদাই জৈত কৰৈ শ্ৰৱণ কীৰ্তন কেশৱ নচাপি বিপাপি সিটো গৃহৰ ওচৰ হুয়াই এক শৰণ কৃষ্ণৰ লয় নাম মুহুৰৱা দেখে নপহি বিহিত গ্ৰাম মূৰৱাই গা ভাঙি যে বেকৰস অন্যায় কাটো মাথাতে বেটোৰ মূৰ দুখ নাই শুনিয়া মনত নাই সন্তোষ কলিৰ কৰৈ কাও বাও বাপ শুনা মহাবীৰ কলিয়ে থাকিবলৈ ঠাই বাছি লৈছে কাৰ পৰা বৈষ্ণৱৰ পৰা কিয় বাছি ল'ব লগা হ'ল ভগৱান কৃষ্ণ যদিও বৈকুণ্ঠলৈ গ'ল কৃষ্ণৰ বৈষ্ণৱ মৰ্ত্যত থৈ গৈছে কৃষ্ণৰ বৈষ্ণৱে সদায় বিষ্ণুৰ যি শুদ্ধ ধৰ্ম এই শুদ্ধ ধৰ্ম সকলোকে সদায় দেখুৱাই থাকিব ভাগৱত কি ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি এই বাংময় মূৰ্তিয়ে ভগৱত মূৰ্তিয়ে আমাক সমস্তকেই য'ত কলি থাকিব ঠাইকেইখন দেখুৱাই আমাক চিনি ল'বলৈ কৈছে বোলে কি নো এন্ট্ৰি তাত যাতে কেতিয়াও প্ৰৱেশ নহয় পঞ্চচোনা পাপ গৃহস্থৰ ঘৰত থাকিবই কিয় থাকিব গৃহস্থৰ গৃহখন এই পাঁচটা বস্তুৰে সদায় নিৰ্মাণ হয় ঢেকী চুলি চুৰিয়া বা জলকুম্ভ চুলীয়া বাহনি ঢেকী পতা এই পাঁচটা বস্তু সেই পাঁচটা বস্তু নহ'লে এখন গৃহ নচলে জলকুম্ভ চুলীয়া বাহনি ঢেকী আৰু পতা পাঁচটা তত্ত্ব জলকুম্ভ মানে এটা কলহত একলহ পানী এই পানীটো কি আমি মোৰ মা দেউতা আত্মীয় স্বজন প্ৰিয় এওঁ মোৰ আপোন এওঁ মোৰ ভাই এওঁ মোৰ ককাই ইজনে সিজনৰ লগত যে আমি এক বেলেগতকে হয়নে এই একলহ হৈ আছো আমি বোলে কি ঈশ্বৰৰ মায়া আমি জীৱ আমি এটা কলহত সোমাই আছো কি কলহ এই মায়াৰ কলহ এইখন আমাৰ ঘৰ এইজন মোৰ দেউতা এইগৰাকী মোৰ আই এইটো মোৰ ঘৰ এইখন মোৰ বাৰী হয়নে একলহ জলকুম্ভ এয়া হ'ল মায়াৰ জল ভৱজল মই মোৰ এইবিলাক এই জলকুম্ভৰূপী মায়াৰ পাত্ৰটোত জলৰ পাত্ৰটোত ঈশ্বৰে আকৌ তাতে দি থৈছে বোলে কি য'ত মই থাকিব মোৰ থাকিব ইয়াত কি থাকিব ইয়াত থাকিব সদায় ৰাগ দেশ বিদ্বেষ সেইটো কি
চুলীয়া চৌকা মই মোৰ ভাৱত ইজনলৈ হিংসা সিজনলৈ ভয় হয়নে এজনক আপোন এজনক পৰ এই চুলীয়া এই চৌকা হয়নে বাৰু তাতে লাগি থাকিব কি এইটো নকৰিবি এইটো কৰিবি এলৈ যাবি ওলৈ নেযাবি ঐ এইটো কি ঐ এইটো হ'ল ঢেঁকী কাজিয়া পেচাল ইত্যাদিবিলাক জলকুম্ভ চুলীয়া বাহনী ঢেঁকী পতা বাহনীৰ কাম কি বাহনীৰ কাম জাবৰ জোথৰবিলাক সদায় বাহিৰলৈ লৈ যোৱাটো হয়নে বাৰু বাৰী ঘৰবিলাক চাফা কৰি থকাটো হয়নে নহয় অকল বাহিৰখনকে চাফা কৰি থাকে ভিতৰ চাফা নকৰে বাহিৰ চাফা কৰে ভিতৰখন চাফা নকৰে এই বাহনীডাল পাপৰ প্ৰতীকী অৰ্থাৎ বাহ্যিক শুদ্ধতাই আমাক সুখী কৰিব নোৱাৰে আত্মিক শুদ্ধতাই অন্তৰ শুদ্ধতাই আৰু এখন কি এখন পতা বোলে কি কৰ তাক মাৰি দে ভালেই হ'ব কাৰণ তোক যে মাৰিছে কি ই আমাক বেয়া পায় দেই তালৈ নেযাবি তাক নেমাতিবি হয়নে নহয় ভাল বেয়া চব পিছি আছে ক'ত এখন পতাত ভালটোক ভাল কৰি বেয়াটোক বেয়া কৰি দেখুৱাব নোৱাৰাটো এই পতা পিহা কৰি থকাটো এখন গৃহস্থৰ ঘৰত এই 5টা পাপ সদায় থাকে সেইটো কাৰণে কলিক কৈছে এই 5টা পাপ থাকিলেও য'ত 5টা যজ্ঞ কৰে তাত কিন্তু তই নোসোমাবি কি 5টা বিশ্ব যজ্ঞ প্ৰথম যি অতিথিক ঈশ্বৰ জ্ঞান কৰে তাত ভগৱান আছে অতিথি সেৱা দেৱযজ্ঞ হয়নে অতিথি দেৱো ভৱ য'ত জীৱৰ প্ৰতি প্ৰেম আছে জীৱক ঈশ্বৰ জ্ঞান কৰে ভূতক দয়া তাত তই নোসোমাবি সেই গৃহস্থৰ ঘৰত আত্মিক ঈশ্বৰীয় বিচাৰ আছে আৰু কি য'ত ঈশ্বৰৰ গুণ কীৰ্তন সৰ্বদা গৃহস্থৰ ঘৰত হয় সেইখন ঘৰত তই নোসোমাবি বোলে কি তাত পতাখন নাই তাত ঈশ্বৰক ঈশ্বৰ জ্ঞান কৰে অতিথিক ঈশ্বৰ জ্ঞান কৰে ভালক ভাল বুলি কয় বেয়াৰ পৰা তেওঁলোক আঁতৰি থাকে সৎসংগ শুদ্ধ বিচাৰ যি গৃহস্থৰ ঘৰত আছে এই 5টা যজ্ঞ তাত সম্পাদন হয় কলিক কৈছে সেই গৃহস্থীৰ গৃহত পঞ্চচূনা পাপ থকা স্বত্তেও তই প্ৰৱেশ হ'ব নোৱাৰিবি বোলে কিয় এই পাপবিলাকক দূৰ কৰিবৰ কাৰণে তাত হৰি সেৱা সৰ্বদা হয় সেইটো কাৰণে বৰ প্ৰতীক ৰূপত দিছে এই পঞ্চচূনা পাপৰ কথা কেইটা য'ত দুষ্টা চৰিত্ৰ স্ত্ৰী থাকে অকল স্ত্ৰীকে দোষাৰোপ কৰিলে নহ'ব যদি পুৰুষৰো স্বভাৱ আচৰণ বেয়া সেইটোকো দোষাৰোপ কৰিছে শব্দটোৱে স্ত্ৰী শব্দ প্ৰয়োগ কৰিছে কাৰণ আমিতো তাত্ত্বিক দিশত কোনো পুৰুষ নহয় সকলো স্ত্ৰী কাৰণ আমি প্ৰকৃতি সেইটো কাৰণে য'ত বেয়া স্বভাৱ চৰিত্ৰ আচৰণযুক্ত স্ত্ৰী থাকে ইয়াত স্ত্ৰী বুলি কওঁতে অকল আইগৰাকীকে বুজোৱা নাই সমস্ত পুৰুষ আৰু মহিলা সমস্তকে বুজোৱা হৈছে যাৰ স্বভাৱ চৰিত্ৰ আচৰণ বেয়া য'ত কি হয় মদ্যপান কৰে মদ্যটো কি মদ্যটো মদিৰাপান কৰাটো কথাই কোৱা নাই হয়নে বাৰু এই মদ্যপান কৰাটোৱে লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই বেয়া বস্তুবিলাকৰ য'ত বাস আছে সেইটো কাৰণে মদ মাচৰ্য মই বুলি মোৰ এই হক বুলি তালে নেচাওঁ বুলি তাক নেমাতো বুলি তোৰ একো নকৰোঁ বুলি এইটোহে আচল মদ এই আসুৰী গুণবিলাকক আমি আঁতৰ কৰি ল'ব লাগিব সেইটো কাৰণে য'ত মদ্যপান হয় মদ্যপান মানে কেৱল মদেই নহয় য'ত জুৱা খেলে কেৱল জুৱাই নহয় য'ত পুণ্যবান কৰ্ম নহয় য'ত মানুহ স্বাৰ্থপৰভাৱে জীয়াই থাকে য'ত এজনক ঠগগামী কৰি ইজন লাভৱান হ'ব বিচাৰে এইটো জুৱা নহয় জানো জুৱাততো সদায় এজনৰ গ'লেহে সিজনে পাব হয়নে নহয় মদ্যপানৰ অৰ্থ কি মদ্যপানৰ অৰ্থই হ'ল আসুৰী বৃত্তিবিলাকক সদায় জাগ্ৰত কৰি দিয়া হয়নে নহয় কিন্তু মদে কি কৰিব নোৱাৰে
মদে আমাৰ লগত থকা অমৃতত্বক নিশেষ কৰি দিব পাৰে। সঞ্জীৱনী বিদ্যা গোটেই জীৱনটো সাধন কৰি শুক্ৰাচাৰ্যই লাভ কৰিছিলে, কেৱল মদ্যপান কৰাৰ কাৰণে কি হ'ল সঞ্জীৱনী বিদ্যা তেওঁ হেৰুৱাব লগা হ'ল। বৃহস্পতিৰ পুত্ৰ কছে তেওঁ মদ্যপান কৰাৰ কাৰণে কি কৰিলে, গৰ্ভত প্ৰৱেশ হৈ হৰণ কৰি লৈ গুচি গ'ল। আৰু তেতিয়া শুক্ৰাচাৰ্যই ভাগৱতৰ নৱম স্কন্ধত অভিসম্পাত দি থৈছে, যি মদ্যপান কৰিব, সুৰাপান কৰিব, তাৰ শ্ৰী অৰ্থাৎ দেহৰ চেহেৰা কেতিয়াও ভাল হৈ নাথাকে। 2, তাৰ লগত লক্ষ্মী অৰ্থাৎ ঐশ্বৰ্য নাথাকিব। তৃতীয়তে বোলে তাৰ মান সম্ভৱ নাথাকিব। এই 3টা বস্তু কেতিয়াও নাথাকে। বোলে কিয়? মই পণ্ডিত দৈত্যৰ গুৰু শুক্ৰাচাৰ্যই মই সুৰাপায়ী সকলক অভিসম্পাত দিছো। ভাগৱতৰ নৱম স্কন্ধত মদ্যপান কৰা সকলক অভিসম্পাত দিয়া আছে। সেইটো কাৰণে ভাগৱতে মদ্য স্পৰ্শ কৰাটোক আটাইতকৈ ডাঙৰ পাপ বুলি স্বীকৃতি দিছে। একান্ত আখৰিক স্বভাৱবিলাক। সেইটো কাৰণে ভাগৱতলৈ নাযাবি বোলে মদ খাবলৈ হাক দিব, ভাগৱতলৈ নাযাবি জুৱা আড্ডা তাছ খেলিবলৈ হাক দিব। ভাগৱতে বাৰণ কৰা নাই। ভাগৱতৰ তত্ত্ব ঈশ্বৰৰ তত্ত্বই আমাৰ ভালবিলাকক আমি কেনেদৰে বৰণ কৰি আমাৰ পৰা বেয়াবিলাকক আমি কেনেকৈ আঁতৰ কৰি ল'ব পাৰোঁ, এই উচিত শিক্ষাটো দিছে। সেইটো কাৰণে পৰীক্ষিতৰ কলি নিগ্ৰহ ভিতৰত হ'ব লাগিব, বাহিৰত হ'লে নহ'ব। এ শুনিয়া মনত নাই সন্তোষ কলিৰ, এ কৰৈ কাও বাও বাপ এ শুনা মহাবীৰ, এ পৰিবাৰ বিস্তৰণো জোৰেইটো থাম, এ আৰু কিছু দিও কহে হে নবাবৰটো প্ৰাণ। কলিয়ে কৈছে মোৰ পৰিয়ালটো বঢ়াম, আপুনি থাকিবলৈ দিয়া ঠাইখন কম হৈছে, বৰ চাপা খাই থাকিব লাগিব, সেইটো কাৰণে মোক আৰু অকণমান ঠাই দিয়ক। ঠাই লাগে, পাপবিলাক থাকিবলৈ ঠাই লাগিব নহয়। এই যে বেদোষ দেখা কৰিবা উগ্ৰশাস্তি, হে শুনি নিপতিৰ কৃপা হে উপজিলয় আতি। মই যদি কিবা দুখ কৰোঁ আপুনি মোক শিৰচ্ছেদ কৰিব হে নৃপতি, কিন্তু খল স্বভাৱ, টেনটন স্বভাৱ, হিংসা, দেশ, ৰাগ, অহংকাৰ, গৰ্ব মোৰ পৰিয়ালটোৰ সদস্য দেই, আপুনি দিয়া ঠাইখন কম হৈছে। এটা পৰীক্ষিত নৃপতি আকৌ কলিলে দয়া উপজিল। ঠিকেই কৈছ, তোক আৰু অকণমান ঠাই মই চাই দিব লাগিব। এ দিলো সুবৰ্ণ তাত এ বাসা কৰ কলি, এ অধৰ্মৰ গোষ্ঠী সমে এ জানতে যাহা চলি। হেৰৌ কলি তই সুবৰ্ণত থাকিবি, বোলে কি ঐ জিলিকি থকাটোকে বৰ মূল্যৱান বস্তু বুলি ঐ যিসকলে সেইটোৰ পাছত দৌৰি ফুৰে তই সেইসকলৰ লগত থাকিবি, সেইটোহে সুবৰ্ণ। অৰ্থাৎ মৰিচিকা, যি মিছা জীৱনৰ মৰিচিকা খেদি ফুৰে সেইসকলৰ লগত তই সুবৰ্ণ ৰূপেৰে থাকিবি। তেওঁলোকৰ মনৰ সপোনবিলাক হৈ, ভাৱনাবিলাক হৈ, মায়াময় চিৎকাৰবিলাক হৈ তই থাকিবি। সেইটো কাৰণে কি সোণ বুলি কোৱা নাই, সুবৰ্ণ। অৰ্থাৎ জিলিকিলে ভাল, দেখিলে ভাল হ'লেই ভাল, হয়নে বাৰু? সেইবিলাকত কলি আছে, কেৰণ আছে, হয়নে নহয়? দেখিবলৈ ধুনীয়া হ'লে বুজিব লাগিব এইটোত কিবা এটা ঘূণীয়া আছে, হয়নে নহয়? তাৰ প্ৰমাণটো আমি পাইছোৱে। এ হেন শুনি কলি পাছে শৰীৰ সংকুচি, নিপতিক নমি আছো হলিল পাছ গুচি। এ জৈত মধ্যস্থি শুনা সুবৰ্ণ কোপাই, নিপতি ৰমা দেখে পান চতু লৈলে ঠাই। হেন জানি যিজন উত্তম মহামতি,
অচি সুবৰ্ণতন কৰিবে আশকতি হে নিগহীয়া কলিক ধৰ্মক ৰক্ষা কৰি এ জোৰাই লন্ত তপশৌচ দায়াতি নিভৰি এ পৃথিৱীকো কৰি লন্ত আশাখন নিপতি এ নকৰিবা ভয় তুমি মাহব সুমতি এ যে বেথাকো মই মহা এ দুষ্ট ৰয়ন্ত এ নাহি কিছু শংকা বুলি নমিলা ধৰ্ম পৃথিৱীকো নমস্কাৰ কৰিয়া নৃপতি এ চলি গৈলা পাছে নিজ মন্দিৰ কপ্ৰতি কি কহিবু কৌৰৱ ৰাজাৰ মহিমা এ দুনিৰৱ মাস্তৱনী নদহিলে যাক এ ৰাখিলন্ত প্ৰৱেশী গৰ্ভতে ভগৱন্ত এ পৰীক্ষিত সমান নাহিকে ভাগ্যৱন্ত এ কৃষ্ণ তেওঁৰ পিয়াচিত যিটো মহাশয় এ তক্ষকে দংশ দুজাৰ নুপুজিল ভয় এ কৃষ্ণ মূৰ্তি শ্ৰুতি ৰাতি কৰি আহিয়া অ তেজিলন্ত শুক সিঁচে শৰীৰ গংগা এ যিটো আতি আশ্চৰ্যনো শিকে ঋষিগণ এ কৰ যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এ স্মৰৈ কৃষ্ণ পদ পংকজ হৃদয় এ নুপুজয় সম্ভমতাৰ মৰণ কালত হে ঋষি সমস্ত আপোনালোকে স্বৰ্গ সুখৰ আশাত হাজাৰ বছৰ যজ্ঞ কৰিলে কিন্তু আপোনালোকে মৃত্যুক আদৰিব নোৱাৰিলে সেইটো কাৰণে পৰীক্ষিত নৃপতিৰ কথা শুনক তক্ষক ৰূপী কাল তেওঁৰ ওচৰলৈ আহিছে বুলি তেওঁ যেতিয়া সময় আহিছে বুলি তেওঁ যেতিয়া গম পালে মন প্ৰাণ আৰু হৃদয় শুকৰ চৰণত তেওঁ অৰ্পণ কৰিলে আৰু শুকে যি ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথা কৈছিল সেই কৃষ্ণ পৰমাত্মাক তেওঁ হৃদয়ত বিচাৰিলে হে পৰমাত্মা হে পৰম ঈশ্বৰ তোমাৰ আজ্ঞাতেই মোক ঋষিয়ে অভিসম্পাদ দিছিল আৰু তোমাৰ কৃপাতেই মই গুৰু শুকৰ চৰণ পাইছিলোঁ আৰু তোমাৰ কৃপাতেই মই তোমাৰ পৰম তত্ত্বৰ ভাগ পালোঁ এতিয়া মোৰ এই জীৱনৰ কোনো প্ৰয়োজন নাই এই জীৱনত মই যি পাব লাগে গুৰুৰ চৰণ তোমাৰ নাম আৰু ভকতৰ সংগ মই গংগাৰ পাৰত ৬০ সহস্ৰ ঋষিৰ লগত মই তোমাৰ অমৃতময় এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি মই যে পৰীক্ষিত ৰূপেৰে জন্ম লৈছিলোঁ মোৰ জীৱন ধন্য হ'ল মোৰ এতিয়া একো প্ৰাপ্তিৰ আকাংক্ষা নাই যিদিনাখন কিবা পোৱাৰ আকাংক্ষা নাইকিয়া হৈ যাব সেইদিনাখনেই মুখ্য লাভ হয় যদি ভাবে ল'ৰাটোক দেখা পোৱা হ'লে তেতিয়াহ'লে মুখ্য নহ'ব মুখ্য কেতিয়া হ'ব দুহাত জুৰি ভগৱন্ত প্ৰভুক ক'ব পাৰিব লাগিব হে প্ৰভু তুমি মোক জগতলৈ আনিছিলা তুমি মোক যিখিনি দিব লাগে গোটেইখিনি দিলা মোৰ একো পাবলৈ বাকী নাই এতিয়া মাত্ৰ মোৰ এটাই আকাংক্ষা মই কেৱল তোমাৰ চৰণ পাব লাগে যি ভকতে অন্তিম সময়ত ভগৱন্তৰ চৰণ ভিক্ষা কৰিব তাৰ মৃত্যু কেতিয়াও কষ্টকৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত ঋষি সমস্ত সুত ভগৱানে কৈছে সুত কি সুত হ'ল অমৰ সুতক যেতিয়া সুকমুনিয়ে ভাগৱত দি দিলে ১৮ পুৰাণ দি দিলে সমস্ত তত্ত্ব দি দিলে সেইখিনি পোৱাৰ লগে লগে উগ্ৰসভা সুত অমৰ হৈ গ'ল মৃত্যু আহিছিল নৈমিষ ক্ষেত্ৰত সত্ৰত যেতিয়া এই সুতে যেতিয়া ভাগৱত কৈ আছিলে তেতিয়া জম ৰূপেৰে মৃত্যু আহি দুৱাৰত ৰৈছে বোলে সুতৰ আয়ুৰেখা শেষ কোন আহি গ'ল অনন্ত ঈশ্বৰ আহি গ'ল অনন্ত ঈশ্বৰে নিজেই আহি তেওঁ সেই নাঙলটো শিৰত ৰাখি সুতক মৃত্যু দিছে আৰু লগে লগে তেওঁ অমৃত দৃষ্টিৰে সৈতে তেওঁক আকৌ পুনৰ জীৱন দান দি দিছে যি এই ভাগৱত কথা কীৰ্তন কৰি সত্যৰূপী নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক শ্ৰৱণ কৰালে সেইজন ঈশ্বৰ তুল্য সেইজনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে গতিকে মৃত্যু জন্ম হ'লে প্ৰত্যেকৰে হ'ব
কিন্তু অমৃত ঈশ্বৰৰ কথা অমৃত আমাক পালন কৰা আত্মা এইটো কাৰণে আত্মাৰ লগত যিদিনাখন আমাৰ এক সম্বন্ধ হৈ যাব সেইদিনাখনৰ পৰা আৰু আমাৰ কেতিয়াও মৃত্যুৰ হৈ থাকিব নোৱাৰে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ অমৃতময় চৰিত্ৰৰ কথা 28 সহস্ৰ দেখিয়ে নৈমিষ ক্ষেত্ৰত শ্ৰৱণ কৰি ধন্য 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 বুলি নিজেই তেওঁলোকৰ গুৰু ভগৱান সূতক অভিবাদন জনাইছে যে আমি এই কলি যুগত যি সত্য শুদ্ধ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথা এই ভাগৱত কথা আমি পাব লাগে এই আমাৰ গুৰু ভগৱান খুদ আপোনাৰ কৃপাত আমি সেয়াই লাভ কৰিছোঁ হে ৰাম পূজ হে স্মৰ কৃষ্ণ পদ পংকজ হৃদয় এ নুপূজয় সম্ভমতাৰ মৰণ কালত এ পুছিলা যেন পৰীক্ষিতৰ চৰিত্ৰ এ কহিলো সকলে কৃষ্ণ কথায়ে কহিত এ আউৰ তোমা হাত কিবা কহিব বিস্তৰ এহি মাত্ৰ কৰ্তব্য জানিবা মনুষ্যৰ এ কহুৱা বে শুনিও সাজ তৰে সবেখাৰ অ কৃষ্ণৰ চৰণ পাইবে ইচ্ছাই আছে যাৰ কৃষ্ণ গুণ নাম মাত কৰো কীৰ্তন হে আউৰা নকৰ্মত মন প্ৰয়োজন এ বেদৰ গোপনী কথা কহিলো নিশ্চয় এ নকৰিবা ইয়াতো কি আতকিছো শুনক সংশয় এ সুত ঋষি সম্বাদ সতত যেন ভুল এ সুহল সপ্তদশ অধ্যায়ৰ কথা গৈল এ শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ হে আতপৰে মুখ্য ধৰ্ম নাহিকৈ কলিত এ জানিবা সমস্তে শাস্ত্ৰ ইশেষাৰ এ আতপাৰ পৰে নাহি গতি কলিৰ প্ৰজা এ ভৈল মল মতি লোক তেজিলে আছাৰ এ পাতকীৰ নাহি কৈ কৰ্মত অধিকাৰ এ আবেৰামে নামক সততে যিটো গাঁৱে এ সেহি সাধু মনুষ্যই হাততে মুখ্য পাৱে এ শুনা যেন গুণ আছৈ ৰামৰ নামত এ উচ্চাৰণতে উপজে পৰম পুণ্য যত এ মৰা কুজিয়াও ইটো অমৃত ঔষধি ও হেন নাম নধৰিয়া শুনি যায় ও কেতিখনে ধৰে কালে ও তাৰো নাহি চিতি ও অদ্যপি নুপুজয় ঘোৰ মৰণক ভৃতি এ কৃষ্ণৰ কিংকৰে কহে গতি নাম এ ঘুষিও সত্তৰে নিৰম তৰে হৰি ৰাম কৃপালো বাপ বান্ধৱ আই সমস্তৰ আজ্ঞা লৈ
পাঠভাগৰ আমি আজি ইমানতে সামৰিব বিচাৰিছোঁ দোহাৰি দিব নোৱাৰি কাৰণ আমাৰ পাঠকৰ্মশ চলি থাকিব গতিকে আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ পাঠভাগ ইমানতে সামৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীম